সো আজি মোৰ লগত আছে মাধুৰ্য বৰুৱা আমি বুকু বুলি সবকে চিনি পাওঁ আৰু বুকুৰ ইউফিট 47 ইউফিটটো নাই দিয়া ইউএফ না এতিয়া ইউএফ আগতে ইউফিট আছিলে এতিয়া so ufit নহয় actually ufit আছিলে formerly it was known as ufit so it's now uf 47 so first uf 47 মানে তুমি মোক ক'ব বিচাৰিছিলা বহুত দিন আগতে কিন্তু আজিলৈ নকলা না মানে ইউফিট নরমালি ইউ ফিট হেতু পৰা আহিছে একচুয়ালি মই নিউমাৰলজি আৰু এস্ট্ৰলজি কিবা চাই আখৰটো সিলেক্ট কৰিছিলো তে ওয়াই ও ইউ দিলে তো তেনেকে নহব বস্তুটো এখানে ইউ টু দিলো আৰু ইউ ফিট আৰু 47 টো হৈছে মোৰ এঞ্জেল নাম্বাৰ মানে কি এনেকুৱা মানুহৰ কিছুমান নাম্বাৰ থাকে মানুহৰ লাইফত বাৰে বাৰে এনকাউন্টাৰ কৰি থাকে এই বস্তুটো কি হৈছিল মই কিটা মানে ফ্ৰম ক্লাস 10 12 মান টিচাৰ পৰা বহুত জায়গাত এই 47 নাম্বাৰটো দেখা পাই থাকো হেতু এনেকে লাইফৰ লগত কানেক্ট হৈ গল কিবা এটা নাম্বাৰ দিলে ভাল লাগে যেনেকুৱা আমাৰ ৰেইনডিয়াৰ এখন জিম আছে সলমান খানৰ জিম SK27 hey SK27 তেওঁলোকে যদি ইউজ কৰিছে SK27 ফিট 7 ত 7 আছে তে মই সেই 47 টো এড কৰি দিলো আৰু তেনেকুৱা একো হাইপাৰ ৰিয়েলিজম একো বস্তু নাই আৰু তাতে জাস্ট এ নেম জাস্ট আমি বুকুক নিউট্ৰিশনিষ্ট বুলি ক'ব পাৰো আৰু লগতে হি ইজ এ ফিটনেছ ট্ৰেইনাৰ সো আজি আমাৰ ধৰ্মীয় মুছলিম ধৰ্মাৱলম্বী মানুহৰ কাৰণে আজিৰ পৰা ৰমজান ষ্টাৰ্ট হ'ব ৰজাৰ মাহ ষ্টাৰ্ট হ'ব আৰু এই ৰজাৰ মাহত একচুয়ালি জিম কেনেকৈ কৰিব লাগে কি খাব লাগে কি এভয়েড কৰিব লাগে আৰু আমি কেনেকৈ প্ৰিকশনছ ল'ব পাৰিম জিম কৰাৰ কাৰণে হেইটোৰ ওপৰত আমি ডিসকাস কৰিম বুকুৰ লগত সো প্ৰথমতে বুকু মই যে তোমাক খুদু ৰমজান মাহৰ একচুয়ালি হেলথি বেনিফিটস টু কি মানে একচুয়ালি ৰজা ৰাখা আমি যোনটো ফাস্টিং কওঁ তাৰ মানে হেলথৰ ফালে দি মানে শৰীৰৰ ফালে দি মানে বেনিফিটস টু কি আছে ফাৰ্স্ট অফ অল সকলোকে হেপি ৰমাদান সকলো সুস্থ থাকক এই সময়ত বেনিফিটস ক'ব গ'লে একচুয়ালি দুই ধৰণৰ বেনিফিটস আমি ক'ব পাৰো ফিজিক্যাল আৰু মেন্টাল কাৰণ জিমত আমি অকল ফিজিক্যাল ট্ৰেইনিং কৰোঁ তেনেকুৱা নহয় মানুহৰ পাৰ্সোনালিটি ডেভেলপ হয় বা মানুহৰ মেন্টালি বহুত হেৰি হৈ যায় পিছত ডেভেলপ হৈ যায় বস্তুবিলাক তেনেকৈ তো ফিজিক্যাল ডেভেলপমেন্টৰ ক্ষেত্ৰত যদি আমি ক'ব খোজো ফাৰ্স্ট অফ অল বহুত পইণ্ট আছে তাৰপিছত মেইন কেইটামান পইণ্ট মই কৈছোঁ ফাৰ্স্ট অফ অল চবে জানো ৱেইট মেনেজমেণ্টত বহুত হেল্প হয় গোটেই দিনটো নাখাই থাকিলে বহুত কেলৰি ইনটেক কম হয় আমাৰ শকত হোৱাৰ বা ক্ষীণোৱাৰ মেইন বস্তুটো হৈছে কেলৰি আমি যদি বেছি কেলৰি ইনটেক কৰোঁ আমাৰ শকত হ'ম বা ৱেইট গেইন হ'ব যদি কম কেলৰি ইনটেক কৰোঁ আমাৰ ৱেইট লছ হ'ব তে যিহেতু আমি ৰোজাৰ সময়ত এনেকুৱা কৰোঁ যে আমি খুব কম খাওঁ মাত্ৰ ক'ব গ'লে ভালকৈ খোৱা দুবাৰ বা তিনিবাৰে হয় চেহৰীৰ সময়ত ইফতাৰৰ সময়ত তাৰপিছত ডিনাৰৰ সময়ত আৰু সেইটো তো সেই বস্তুটোৰ কাৰণে কি হয় ৱেইট অট'মেটিকলি কমাৰ চান্স থাকে বহুতো জেনেটিক প্ৰব্লেম থাকে যিবিলাকে ৱেইট কমাব নোৱাৰে হয়তো কাৰোবাৰ চাৰ্জাৰীৰ কাৰণে ষ্টেৰইডছ পৰিছিল কেতিয়াবা সেইবিলাক মানুহৰ তেনেকৈ ৱেইট কমাব অলপমান দিগদাৰ হৈ যায় ফিজিকেল বেনিফিটত এক নম্বৰ যদি ৱেইট মেনেজমেণ্ট হয় ছেকেণ্ড ডায়েবেটিক পেচেণ্টৰ বহুত হেল্প হ'ব ৱেইট লছ মানে ডায়েবেটিছত বহুত হেল্প হ'ব ডায়েবেটিছ কমি যাব ইনচুলিন স্পেকটো ভাল হৈ থাকিব ইনচুলিন চেনচিটিভিটিটো ভাল হৈ থাকিব থাৰ্ড যদি ক'ব খোজোঁ আমাৰ বডিত দুই ধৰণৰ কলেষ্ট্ৰল থাকে যিটো আমি কওঁ ফেটছ বা TGLC ডক্টৰ লেংগুৱেজত যিটো কয় তো LDL আৰু HDL এটা হৈছে HDL যিটো গুড ফেট আৰু এটা হৈছে LDL যিটো বেড ফেট থাৰ্ডলি আমি যদি চাওঁ ডাইজেশ্যন আৰু বডিৰ যিখিনি টক্সিনছ আছে টক্সিনছ মানে আমি বহুতে জানো যে বেয়া খাদ্যৰ পৰা লিভাৰত কিবা কিবি টক্সিনছ ক্ৰিয়েট হয় ষ্টমাকত ক্ৰিয়েট হয় সেইখিনি বস্তু আমাৰ মানে এক প্ৰকাৰৰ উপাস থাকোঁ বা একদম পুৰা ফাষ্টিং কৰি থাকোঁ সেইকাৰণে সেই বস্তুখিনি টোটালি বডিৰ পৰা নাই হৈ যাতে সহায় কৰে কিন্তু সেইটোত এটা ভাবিব লগা কথা এইটো যে ৱাটাৰ ইনটেকটো ঠিক ৰাখিব লাগিব আফটাৰ ইয়ৰ ৰোজা টাইম যদি এনেকুৱা যে ৰোজাটো শেষ হ'ল মই ইফতাৰৰ পিছত যি টি খালোঁ পানী ভালকৈ নাখালোঁ উল্টা টক্সিনছ বাঢ়িব তেতিয়া বডিত সেই টক্সিচিটিটো কমি যাব বডিৰ ভিতৰত মোটামুটি পানী ধৰা আমি গোটেই দিনত এটা নৰ্মেল এটা লেভেল আছে মানুহে খাব লাগে ইফতাৰৰ পিছত কিমান লিটাৰ পানী বা কিমানখিনি পানী ইনটেক কৰিব লাগে লিকুইড একচুৱেলি বস্তুটো ভেৰি কৰে মানুহজনৰ বহুত ফেক্টৰৰ ওপৰত যদি মই নৰ্মালি কওঁ মানুহজনৰ ৱেইটৰ হিচাপত ফৰ এক্সাম্পল 60 কেজিৰ মানুহ এজন যদি আছে তাৰ কাৰণে নৰ্মালি দিনত 3 to 3.5 লিটাৰ্ছ ইজ ইনাফ কিন্তু যিহেতু আমি ৰোজাৰ সময়ত গোটেই দিনটো একো নাখাই থাকোঁ পানী পৰ্যন্ত আমি মুখত দিব নোৱাৰোঁ সেইকাৰণে সেইটো সময়ত হয়তো আমি ইফতাৰটো কৰাৰ আগত ভালকৈ পেটটো ভৰাই লোৱাটো উচিত পানী দি কাৰণ বডিৰ যিমানখিনি ডিটক্সিফিকেশ্যন হ'ব লগা আছে থ্ৰু ষ্টমাক সেইখিনি হৈ তাৰপিছত যদি আমি পেচাব কৰিম সেইখিনি চব টক্সিনছখিনি ওলাই যাব তাৰপিছত যদি আমি ইফতাৰটো ভালকৈ কৰোঁ হাই কাৰ্বহাইড্ৰেট ফুড সেই সময়ত তেনেহ'লে বহুত হেল্প হ'ব তো নৰ্মালি যদি মই ক'ব খোজোঁ কাৰোবাৰ যদি 90 কেজি ৱেইট আছে তাৰ 4 লিটাৰ্ছ 4.5 লিটাৰ্ছ দিনত আৰু ৰোজাৰ টাইমত সেইখিনি কি হয় আমি গোটেই দিনটো খাব নোৱাৰোঁ এটা স্পেনত সেইকাৰণে আমি এটা টাইম যদি 2 লিটাৰো খাই লওঁ ইফতাৰৰ সময়ত সেইটো বহুত সুবিধা হ'ব আৰু বহুতে কি কৰে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰে চ' এইটো ৰোজাৰ লগত এইটো ডিফাৰেঞ্চটো কি আছে নে এইটো ছেইম ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং বা বহুত ধৰণৰ ফাষ্টিং আজিকালি নেটত দেখা যায় হয় ফাৰ্ষ্ট অফ অল বহুতবিলাকৰ বহুত মিথ আছে তো ইমান হাইলি হেৰি নহয় চাইণ্টিফিকেলি প্ৰুভেন নহয় কিটো ডায়েট চাগে শুনিছে আপোনালোকে শুনিছোঁ অকল ফেটছ ইনটেক কৰিব লাগে কোনোবা যেনেকুৱা কম্পিটিশ্যনৰ আগত কাৰ্বহাইড্ৰেট জিৰ' কৰি দিয়ে অনলি প্ৰটিন ৰাখে তেনেকুৱা বহুত ডায়েটৰ ভিতৰতে ইণ্টাৰমিডিয়েট ফাষ্টিং এটা পৰে আমি শ্বৰ্টত IF বুলি কওঁ IFত মেইনলি কি হয় আমি কিবা না কিবা এটা ইনটেক কৰি থাকোঁ কেফেইন গ্ৰীণ টি এক্সট্ৰাক্টৰ কিবা পাউডাৰ চাউডাৰ তেনেকুৱা যদি আমি খাব খোজোঁ বা পানীটো আমি খাই থাকোঁ আৰু মষ্টলি কি কৰে মানুহবিলাকে ইণ্ডিয়ান জেনেটিক্সৰ মানুহবিলাকে তেওঁলোকে ইণ্টাৰমিডিয়েট ফাষ্টিংটো ৰাতিৰ সময়ত কৰে যেনেকুৱা মই এটা টাইমত এনেই ট্ৰাই কৰিছিলোঁ এবাৰ মই 8টা বজাত ডিনাৰ কৰি লৈছিলোঁ নেক্সট দিনাখন মই 12টা বজাত দুপৰীয়া খাইছিলোঁ আপোনাৰ 14 ঘণ্টা 15 ঘণ্টা 16 ঘণ্টা তেনেকুৱা এটা গেপ হৈ যায় সেইটো বস্তুতকৈ আমাৰ বডি অলমষ্ট ৰেষ্টত থাকে
ৰাতি 8টাৰ পিছত আমি কি কৰোঁ টিভি চাম বা মোবাইল টিপিম বা কিবা কৰিম পানীখিনি খালোঁ ৰাস্তাত পেচাব কৰি আমি শুই পৰিলোঁ ৰাতিপুৱা উঠাৰ পিছত 8টা বজাতো যদি উঠো 4 ঘণ্টা আমাৰ ঘৰতে যায় ৰেডি চেডি হওঁতে কিন্তু ৰোজাৰ টাইমত মানুহ এজন ঘৰত বহি নাথাকে ফাৰ্ষ্ট অফ অল মেইন ফেক্টৰ সেইটো একদম পানী নাযায় কেফেন নাযায় কোনো বস্তু নাযায় পেটত যিহেতু মেচিনটো অকণমান চলাই থাকিব পাৰিব আমাৰ পেট্ৰল মেচিনটো টোটালি সেইটো ষ্টপ হৈ থাকে আৰু সেই সময়ত মানুহ অলপ হ'লেও ৱৰ্কআউট কৰি থাকে খোজকাঢ়াই হওক মেণ্টেল কিবা এটা কামেই হওক বা অফিচৰ কামেই হওক বা বিজনেছৰ কামতে ক'ৰবাত যোৱা নহওক সেইকাৰণে বস্তুটো ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ লগত আমি যদি তুলনা কৰোঁ সেইটো মই ক'ম যে টোটালি ডিফাৰেণ্ট হ'ব বস্তুটো ইণ্টাৰমিডিয়েট ফাষ্টিঙত আমাৰ বডিত কিবা না কিবা গৈ থাকে যিটো আমাৰ মেটাবলিজমটো হাই কৰি ৰাখে সেইটো সময়ত আৰু আমাৰ ৰোজাৰ টাইমত সেইখিনি সময় একদম অফ থাকে প্লাছ আমি ফিজিকেল লেবাৰ কৰি থাকোঁ সেই সময়ত সেই দুটা একেলগে মানে কোনোবা যদি ভাবে যে ৰোজাৰ টাইমত মই ইণ্টাৰমিডিয়েট ফাষ্টিং হিচাপে সেইটো কৰি আছোঁ তে মই ভাবোঁ পাৰ্চনেল অপিনিয়ন মোৰ যিখিনি মোৰ শিকিছোঁ ইমান দিনে চাৰ্টিফিকেশ্যন কৰ্চত সেইটো ভুল বুলি ক'ম মই নেক্সট আৰু এটা আমাৰ অডিয়েঞ্চে জানিব বিচাৰিছে যে ৰোজাৰ মাহত আমি হাইড্ৰেট থাকিবলৈ হ'লে মানে যিটো পানী খোৱা নপৰে চ' সেইটো আমি কি কৰিব লাগিব আমি চেহেৰীৰ টাইমতে বেছি পানী খাই ল'ব লাগিব নে আদাৰ্ছ কিবা ইফতাৰৰ সময়ত খোৱাটো এই যে গেপ আমাৰ এতিয়া অলমষ্ট 12 আৱাৰ্ছ 14 আৱাৰ্ছ যোনটো গেপ হ'ব ৰাতিপুৱা 4টাৰ পৰা ইভিনিং কেতিয়াবা 5:30 গুচি হৈ যাব পাৰে সেইটো কি কৰিব সেইটো সঁচা কথা ক'ব গ'লে বডি ডিটক্সিফিকেশ্যন যিটো মই ক'লো অলপ আগতে সেইটো কাৰণে পানী নাখাই থকাটো এক প্ৰকাৰৰ উচিত যদি ডিটক্সিফিকেশ্যন হিচাপে চাইছে যদি ইণ্টাৰমিডিয়েট ফাষ্টিং হিচাপে লৈছে কোনোবা যিটো মই ক'লো যে ভুল তেনেহ'লে সেইটো অনুচিত হ'ব বস্তুটো পানী নাখাই থকাটো বা একদম আগতে পানী খাই লোৱা বা একদম পিছত আমি IF-ৰ সময়ত পানী খাই থাকোঁ আমি ৰোজাৰ সময়ত পানী নাখাওঁ সেইটো যদি আমি বেলেঞ্চ কৰিব খোজোঁ এনেকুৱা নহয় যে মই একেবাৰে 5 লিটাৰ পানী খাই দিলোঁ ৰাতিপুৱা চেহৰীৰ টাইমত বা ইফতাৰৰ পিছত মই একেবাৰে 5 লিটাৰ পানী খাই দিলোঁ বডি কামত নালাগিব তেতিয়া সেইটো অট'মেটিক ইউৰিনেশ্যনৰ থ্ৰু দি আমাৰ বডিৰ পৰা ওলাই যাব বস্তুটো একচুৱেলি আমাৰ বডিত পাৰ 1 আৱাৰ 30 মিনিটছ মানত 200 ml ৱাটাৰ ভেপৰাইজ হৈ যায় বডিৰ পৰা আমাৰ হাৰ্ট চলি আছে মাচলত ব্লাড ফ্ল' হৈ আছে চব কাম হৈ আছে সেইটো কাৰণে ৱাটাৰখিনি ভেপৰাইজ হৈ যায় বস্তুটো তো সেইটো এনেকুৱা নহয় যে মই মেইনটেইন কৰি ৰাখিবৰ কাৰণে 5 লিটাৰ একবাৰে খাম সেইখিনি মোৰ ডিপজিট হৈ থাকিব সেইটোৰ পৰা মই ইউজ কৰিম আপুনি নিজে যদি কোনোবা ট্ৰাই কৰে এদিন আপুনিও নিজে কৰি চাব পাৰে বস্তুটো যে চেহৰীৰ টাইমত বেছিকৈ পানী খাই ল'লে আপুনি চাব উইদিন 2-3 আৱাৰ্ছ আপোনাৰ ইমান বাৰ প্ৰেছাৰ হৈ যাব যে পানীখিনি ওলাই যাব আপোনাৰ কামত নালাগাকৈ তো সেইটো ৰোজাৰ লগত সেই বস্তুটো যেনেকৈ লিংক লগাই একো লাভ নাই আচলতে তথাপি হাইড্ৰেটেড থাকিবৰ কাৰণে যিখিনি পানী আপোনাৰ নৰ্মেল মই অলপ আগতে ক'লোঁ 90 কেজি হ'লে 4 লিটাৰ বা 4.5 লিটাৰ সেইখিনি থ্ৰু আউট দ্য ডে আপুনি ইনটেক কৰি ল'ব মানে চেহৰীৰ সময়ত আৰু ইফতাৰৰ পিছত চেহৰীলৈকে যদি ইনটেক কৰিব পাৰে আপোনাৰ অভাৰঅল হাইড্ৰেশ্যনটো মেইনটেইন হৈ থাকিব প্লাছ আৰু এটা কথা ক'ব বিচাৰিম নৰ্মেল ৱাটাৰ খালে আমাৰ বডিত সিমান লাভ নহয় যিমান আমি নিমখ বা চেনি পানী খালে হ'ব আমি ইলেক্ট্ৰলাইটছ বুলি যিটো কওঁ ব্ৰেইন ফাংচনিং হওক মাছল ক্ৰেম্পৰ কাৰণে হওক বা আপোনাৰ বহুত মানুহৰ মূৰ বিষায় কেতিয়াবা সেইটো একচুৱেলি আমাৰ ছ'ডিয়াম আৰু পটাছিয়াম ইমবেলেঞ্চৰ কাৰণে হয় নৰ্মেল পানীতকৈ আপুনি যদি চেহৰী টাইমত আৰু ইফতাৰৰ টাইমত যদি অকণমান নিমখ আৰু চেনি মিলাই খাইছে সেইটো আপোনাৰ হাইড্ৰেশ্যনৰ কোৰ্চটোত বেছি কামত দিব নৰ্মেল পানী খাই যদি আপোনাৰ ফৰ এক্সাম্পল আৰু নৰ্মেল পানী খাই যদি 2 ঘণ্টাৰ পিছত আপোনাৰ পানীখিনি পেচাবত ওলাই যায় সেই আপুনি যদি ইলেক্ট্ৰলাইটছ এড কৰি খায় এইটোৰ ভিতৰত আপোনাৰ হয়তো 6 ঘণ্টাৰ ভিতৰত পানীখিনি ওলাব বডিত ইউটিলাইজ হৈ আৰু আমাৰ দৰ্শকসকলক আপুনি এটা কথা জনাই দিয়ক যে একচুৱেলি কিবা স্পেচিফিক ফুড আছে নেকি আমি চেহৰীৰ টাইমত বা ইফতাৰৰ টাইমত ল'বলগীয়া স্পেচিফিক ফুড যে এইখিনি খালে ভাল হয় মেইনটেইন হয় বা খাব লাগে কথাটো মই অকণমান দীঘলীয়াকৈ কৈছোঁ আমাৰ বডিত 3টা বস্তুৰ মেইন দৰকাৰ ফেটছ প্ৰটিনছ এণ্ড কাৰ্বহাইড্ৰেটছ আমি চেহৰীৰ টাইমত যিখিনি খালোঁ গোটেই দিনটো আমাৰ কামত সেইটো কাৰ্ব হিচাপে ইউজ হৈ আছে ফেটছৰ পৰা এনাৰ্জি পাই আছোঁ আমি সেইটো সময়ত কিটোজেনিচিছত বডি গুচি যায় অট'মেটিকলি তো ফেটছখিনি ইউটিলাইজ হৈ আছে প্ৰটিনখিনি মাচেল ধৰি ৰখাৰ কাৰণে ইউজ হৈ আছে বহুতে জিম নকৰে বা মই জিমৰ কথাটো যদি নাটানো অভাৰঅল প্ৰটিনখিনি ষ্ট'ৰ হৈ আছে বডিত যিমানখিনি দৰকাৰ সিমানখিনি তো আপুনি প্ৰশ্নটো কৈছে কি খোৱাটো উচিত সেই সময়ত নিজৰ হেল্থটো ঠিক ৰাখিবৰ কাৰণে বহুতে কি কৰে ইফতাৰৰ কথাটো কৈছোঁ বহুতে নকৰক মই তেনেকুৱা কাকো জেনেৰেলাইজ কৰি কথা কোৱা নাই ইফতাৰটো কৰাৰ সময়ত তেওঁ একেলগে ইমানখিনি খাদ্য একেলগে খাই দিয়ে গোটেই দিন খাব নোৱাৰাৰ পিছত যে তেওঁৰ ভিতৰত ছিষ্টেমটো এক প্ৰকাৰৰ শ্বক হৈ যায় মই কি কৰিম কি নকৰিম সেই সময়ত জেনেৰেলি স্পিকিং পেটৰ ভিতৰত যদি মই সাধাৰণ লেংগুৱেজত কওঁ চাইণ্টিফিকলি নকৈ সেই সময়ত পেটটো কি হ'ব যে মই কাৰ্বহাইড্ৰেটটো ডাইজেষ্ট কৰিম নে ফেটছটো ডাইজেষ্ট কৰিম নে প্ৰটিনটো ডাইজেষ্ট কৰিম পাজল হৈ যায় প্লাছ আপুনি অইলি ফুডো খাই আছে ডাইজেশ্যন অট'মেটিকলি শ্ল' হৈ গৈছে অইলি ফুড খালে আপোনাৰ সেই সময়ত সেই কনফিউজনটোৰ পৰা দূৰ ৰাখিবৰ কাৰণে গোটেই দিন কষ্ট কৰাৰ পিছত মই ইফতাৰৰ কথাটো কৈছোঁ কষ্ট কৰাৰ পিছত আপুনি প্ৰথমতে ফ্ৰুটছ দিয়ক যিখিনি পানী বা ইলেক্ট্ৰলাইটছ যিখিনি খালে তাৰপিছত আপুনি অকণমান মিঠা বস্তু বা কাৰ্বহাইড্ৰেটছ ইনটেক কৰক আপোনাৰ মেচিনটো এক্টিভেট হৈ যাব যেনেকুৱা যিকোনো মেচিন চলাবৰ কাৰণে মবিল পেট্ৰল ব্ৰেক অইল কিবা কিবি লাগে আমাৰ গাড়ীত তেনেকুৱা ষ্টেপ বাই ষ্টেপ যদি যায় আপুনি যে ফাৰ্ষ্টত মই কাৰ্বহাইড্ৰেট অকণমান ইনটেক কৰি ল'লোঁ কাৰ্বহাইড্ৰেট ইনটেক কৰাৰ লগে লগে মোৰ যিমান এনজাইমছ আছে ব্লাড গ্লুক'জ লেভেল ইনচুলিন চব ৰেডি হৈ গ'ল বাকীখিনি খাদ্য ডাইজেষ্ট কৰিবৰ কাৰণে তাৰপিছত আপুনি প্ৰটিন দিয়ক প্ৰটিন আমাৰ ইণ্ডিয়ান ডায়েটত এনেও খুব কম থাকে আপুনি সেইটো সময়ত বেছিকৈ খাই এনেকুৱা নহয় যে মই মাংস বেছিকৈ খালোঁ ৰোজাৰ কেইদিন মোৰ মাছ ডেভেলপ হৈ থাকিব সেইটো কেতিয়াও নহয় তো জিম কৰিব লাগিব বা সেই হিচাপে প্ৰটিন ইনটেক ৰাখিব লাগিব আৰু লাষ্টত আপুনি ফেটছ দিয়ক
আৰু লগতে আপুনি যিখিনি মাইক্ৰ'নিউট্ৰিয়েণ্টছ আছে ভিটামিন কেলছিয়াম সেইখিনি যদি আপুনি ভাল খাদ্য খাই আছে ভাল খাদ্য বুলিব গ'লে ফ্ৰুটছ চালাড যদি খাই আছে তাৰ পৰা আহি আছে যদি নাই আপুনি সেইখিনি এটলিষ্ট ৰোজাৰ মাহটো মাল্টিভিটামিন হিচাপে ইনটেক কৰক পানী চানী ইনটেক কৰক তাৰপিছত কাৰ্বছ ইনটেক কৰক চুগাৰী বস্তু যিখিনি আছে তাতে ফ্ৰুক্টোজো হ'ব পাৰে মানে ফল চলো খাব পাৰে আপুনি তাৰপিছত আপুনি প্ৰটিন দিয়ক তাৰপিছত ফেটছ দিয়ক আপোনাৰ হেল্থৰ সেই চিষ্টেমেটিকভাৱে যাব বস্তুটো ছেম আপুনি যদি চেহাৰীৰ টাইমত চাব খোজে আপুনি ছেম বস্তুটো ইউজ কৰিব পাৰে নিজৰ হেল্থৰ বেনিফিটৰ কাৰণে কাৰ্বহাইড্ৰেটটো ৰাখি মেইনটেইন কৰি আপুনি বাকী প্ৰটিনখিনি ফেটছখিনি দি দিয়ক পিছত কাৰণ কাৰ্বহাইড্ৰেটটোৱে আমাক থ্ৰু আউট দ্য ডে আমাক এনাৰ্জিটো দি থাকিব সেই পৰিমাণটো আপুনি ঠিক কৰি ৰাখিলে হ'ল আৰু আমাৰ ইফতাৰৰ সময়ত কিছুমান মানুহ খুব মিঠা খাই দিয়ে আমি পায়স খাওঁ চেৱৈ খাওঁ খেজুৰটো খাওঁৱেই মিঠা লগত ফ্ৰুটছবিলাক মিঠা আহি যায় তাৰপিছত ড্ৰিংকছ চৰ্বত আমি মিঠা খাই দিওঁ তো একচুৱেলি এই মিঠাটো মানে খোৱা একচুৱেলি উচিত নে অনুচিত কোনটো হ'ব উচিত অনুচিত বুলি বস্তুটো নহয় ইয়াতে আপোনাৰ লিমিটেশ্যনটো মেটাৰ কৰে হয় কাৰণ আমাৰ মিঠাটো ডাইজেষ্ট কৰিবৰ কাৰণে মিঠাটো বডিত ইউজ কৰিবৰ কাৰণে আমাৰ মেইন হৰমনটো হৈছে ইনচুলিন বহুতে গম পায় যাৰ ডায়েবেটিছ আছে বা কিবা তেওঁলোকে গম পায় ইনচুলিনটো কি বস্তু হয় ইমান টেকনিকেল টাৰ্মছত নাযাওঁ তে গোটেই দিন আপোনাৰ চিষ্টেম অফ হৈ আছে গাড়ীখন বন্ধ হৈ আছে বৰফত থকাৰ নিচিনাকে আপুনি ঘপককৈ ইঞ্জিনটো ষ্টাৰ্ট কৰি দিব খুজিলে গাড়ীখন আৰু ডেমেজ হৈ যাব নিজৰ বডিক যদি গাড়ী বুলি ভাবোঁ এট ওৱান্স যদি আপুনি 10টা খেজুৰ খালে এক বাতি পায়স খালে মিঠাই দুটামান আছে ইফতাৰৰ টাইমত আপুনি একেলগে খাই দিলে আপোনাৰ বডি ইনচুলিন স্পাইক ইমান বেছি হৈ যাব যে আপুনি সেই সময়তে মানে হাইপাৰ গ্লাইচেমিয়া হৈ আপোনাৰ বেহুচ পৰ্যন্ত হৈ যাব পাৰে সেই বস্তুটো একদমেই ভুল আপুনি খাওক আপুনি এতিয়া ইফতাৰ কৰিব বহিছে আপুনি এটা টাইম লৈ লওক যে মই আধা ঘণ্টাত এইখিনি 5টা খেজুৰ লগতে এক বাতি পায়স শেষ কৰিম অলপ অলপকৈ দি থাকক বডি ইনচুলিনটো এডজাষ্ট হৈ থাকিব এইটো যদি ফুড হয় এইটো যদি ইনচুলিন হয় ফুডটো একেবাৰে দিলে ইনচুলিন উঠি মানে পাৰ হৈ যাব লেভেলটো এইটো ইনচুলিন ফুড দিলে এইটো ইনচুলিন গ'ল এইটো ফুড দিলে ইনচুলিন লেভেলটো মিলাই গৈ থাকিব আপোনাৰ নিজৰ কাৰণে বহুত ভাল হ'ব কাৰণ চুগাৰৰ বেমাৰী যদি সেইটো কৰে বহুতে আনডাইগনষ্টেড আছে দিয়কচোন চুগাৰ আছে নে নাই গমেই নাপায় সেইবিলাক মানুহৰ যদি তেনেকুৱা হয় যে ঘপককৈ খাই দিল তেওঁৰ ইনচুলিন ইমান বেছি স্পাইক হৈ যাব তেওঁৰ বহুত অসুবিধা হ'ব বা ইনচুলিন এনেকৈয়ে কাম নকৰিব যে ফুডখিনিৰ কাৰণে উল্টা বেছি কিবা কিবি প্ৰব্লেম হৈ যাব বডিত সেইটো একদমেই উচিত নহয় মিঠা খোৱাটো উচিত মানুহৰ কাৰণে ন' ডাউট নহ'লে আপুনি কাৰ্বহাইড্ৰেটৰ বেষ্ট চ'ৰ্চ মিঠা মানুহে কয় যে 10 বছৰ 15 বছৰ মিঠা নাখাই আছো অমুক তমুক নোৱাৰিব মিছা কথা একদম আমি জিম লাইনৰ মানুহ মই 3-4 বছৰৰ পৰা তেনেকৈ খাই আছো কিন্তু এমাউণ্টটো যদি লিমিট কৰি খায় আপুনি বস্তুটো তেনেহ'লে আপোনাৰ বডিৰ কাৰণে বহুত ভাল সকলো বস্তু এটা লিমিট থাকে হয়তো তোমাৰ জিম আছে ৰোজাৰ মাহত কি জিম কৰিব পাৰি নে আফটাৰ ইফতাৰ কৰিব লাগে নে কি জিম মেনেজমেণ্টটো কেনেকুৱা হ'ব ৰোজাৰ মাহত যে মই জিম কৰোঁ মোৰ কাৰণে জিম মেনেজমেণ্টটো কেনেকুৱা হ'ব ফাৰ্ষ্ট অফ অল আমাৰ জিমত 3 বছৰ হ'ল 3 বছৰে আমি এটা ড্ৰপ দেখিছোঁ ৰোজাৰ মাহত ক্লাইণ্টছৰ কিন্তু বহুত ইছলাম ধৰ্মৰ মানুহ জিম কৰে আৰু এইটো সময়ত কি হয় আমাৰ ৰাতি 11-12লৈকে জিম চলে ইফতাৰ কৰি তাৰ আমি নামাজ পঢ়ি তাৰপিছত আহে ইয়াতে তো সেইটো সময়ত বডিত আপুনি অলৰেডি বস্তুখিনি দিছে যিটো মই ক'লোঁ আগতে ইফতাৰৰ টাইমত কাৰ্বহাইড্ৰেট ভালকৈ দিছে প্ৰটিন দিছে এতিয়া আপোনাৰ যদি ৱেইটটো মেনেজ কৰিব লাগে কেলৰি সেই হিচাপে ইনটেক কৰি আপুনি জিম কৰক যদি তথাপি ক্ষীণাব খুজি আছে অকণমান কমকৈ খাই জিমত আহক জিম আপুনি এনেকুৱা নহয় যে ৰোজা মাহত মই জিম কৰিব নোৱাৰিম বা কি ষ্ট্ৰেট এনচাৰ আৰু আপুনি যিমান জিম কৰিব সিমান আপোনাৰ কাৰণে ভাল কিন্তু খাদ্যটো আপুনি কোন সময়ত খালে কিমান দেৰি পিছত জিম কৰিলে সেইটো মেটাৰ কৰিব এতিয়া আপুনি চেহৰি কৰিলে ফৰ এক্সাম্পল ৰাতিপুৱা 4টা বজাত সেই সময়ত আমাৰ এৰিয়াটোত কোনো জিম সেই সময়ত খোলা নাথাকে দিল্লী মুম্বাইত কিছুমান জিম আছে 24 আৱাৰ্ছ খোলা তেওঁলোকৰ কথাটো বেলেগ তো সেইটো টাইমত ৰাতিপুৱা কোনো খোৱাৰ পিছত 5:30 মানত আহি জিম কৰিব নিবিচাৰিব কাৰণ তেওঁ 4টা বজাত খোৱা মানে কি 3:30 মানত তেওঁ উঠি আছে টোপনিৰ পৰা আধা টোপনিৰ পৰা উঠি আছে তেওঁ আকৌ শুব বিচাৰিব বডি অলৰেডি ফেটিক হৈ থাকিব গোটেই দিন তেনেকৈ হোৱাৰ পিছত কিন্তু আপুনি যদি ইফতাৰৰ পিছত কৰে বস্তুটো আপুনি এটা ভাল টাইম আছে 6টা বজাত যদি ইফতাৰটো কৰিলে 2 ঘণ্টা ৰেষ্ট দিয়ক 8টা বজাত জিমত আহক দেন আপুনি কণ্টিনিউ কৰক দেন আপুনি শুবও পাৰিলে চেহৰিটোও ভালকৈ কৰিব পাৰিলে এনেকুৱা চাইণ্টিফিকেলি প্ৰুভেন বস্তু নহয় যে চেহৰিৰ পিছত কৰিলে বেয়া হ'ব বহুতে হয়তো কৰিও আছে বাহিৰৰ জেগাত এনেকুৱা নহয় যে ইফতাৰৰ পিছত কৰিলে ভাল হ'ব বা বেয়া হ'ব যদি আপুনি মিলাব পাৰিছে জিম আপোনাৰ বডিৰ কাৰণে ভাল যদি আপুনি মিলাব পাৰিছে মই কওঁ আপুনি ইফতাৰৰ পিছত কৰক 2 ঘণ্টা এটা ৰেষ্ট ৰোজাৰ মাহত জিম যিবিলাক কৰে সিহঁতে ছাপ'জ প্ৰটিনটো বেলেঞ্চ ৰাখিব লাগে তো প্ৰটিনটো বেলেঞ্চ ৰাখিব হ'লে তো কি মানে কৰা দৰকাৰ এডিশ্যনেল চ'ৰ্চ অফ প্ৰটিন বা আপুনি যোনটো কয় প্ৰটিন পাউডাৰ বা বেলেগ কিবা এনেকুৱা ৰোজাৰ মাহত কি লোৱা যাব নিশ্চয় যাব ফৰ এক্সাম্পল মই এজন ক্লাইণ্টৰ কথা কৈছোঁ তাক আমি জিমৰ পৰা বা যিকোনো জিমৰ পৰা ছাজেষ্ট কৰিছে যে আপুনি ডেইলি 500 গ্ৰাম চিকেন ইনটেক কৰক 300 গ্ৰাম ৰাইচ ইনটেক কৰক ফৰ এক্সাম্পল আৰু এতিয়া চেহৰি আৰু ইফতাৰ মিলাই হয়তো সি 500 গ্ৰাম চিকেন ইনটেক কৰিব পৰা নাই ইফতাৰৰ সময়ত যদিও ভোক লাগি থাকে অলপমান খোৱাৰ পিছত হয়তো ভোকটো নালাগিব তেনেকৈ ইনটেক কৰিব পৰা নাই দেন সি যদি আকৌ জিমত আহে সেই টাইমত সি খাব নোৱাৰিব যদি নৰ্মেল মানুহ এজন ইফতাৰ কৰিলে তাৰপিছত আপোনাৰ 2 ঘণ্টা গেপ নলৈ জিমত নাহি ঘৰত বহি আছে তেওঁ খাব পাৰিব কিন্তু হয়তো বহুতে নোৱাৰিব যোনে জিমত আহে তেওঁলোকৰ কাৰণে বেষ্ট ছাপ্লিমেণ্টেশ্যন যদি কোৱা হয় প্ৰটিন পাউডাৰ অফক'ৰ্ছ প্ৰটিন পাউডাৰটো তেনেহ'লে ৰোজা মাহত ক্ষতি নকৰিব
কোনো ক্ষতি নকৰে ক্ষতি নকৰে যদি আপুনি ৱাৰ্কআউট কৰি আছে তথাপিও ক্ষতি নকৰে যদি আপুনি এনেকুৱা মানুহ যোনে বিজনেছ বা কামৰ কাৰণে অকমান ৱাকিং কৰি আছে অকমান আপোনাৰ মেণ্টেল প্ৰেছাৰ হ'লেও আছে যিখিনি আপোনাৰ কেলৰি বাৰ্ণ হৈ গৈ আছে অলপমান তেওঁলোকে ল'ব পাৰে ৱে প্ৰটিন আৰু কি হয় কিছুমানে এফটাৰ সময়ত মই বহুত মানুহ দেখিছোঁ ভিডিঅ' দেখিছোঁ ফটোত দিয়ে শ্বেয়াৰ কৰে কিন্তু কাৰ্বনেট ড্ৰিংকছবিলাক ইনটেক কৰে কোক হওক বা পেপচি হওক বা সেইটো কি এফটাৰ সময়ত লোৱা যাব নে নাই মেইনলি বহুত মানুহে ইনটেক কৰে টেষ্টৰ কাৰণে আৰু কিছুমান যিবিলাক মানুহৰ অকমান নলেজ আছে বস্তুটোৰ ওপৰত তেওঁলোকে হয়তো ইনটেক কৰে নিজৰ গেছটো নাইকিয়া কৰিবৰ কাৰণে আমি বহুতে চাইছোঁ যে কেতিয়াবা পেট চেট বেয়া লাগিলে গেছ চেছ আমি স্প্ৰাইট মিৰিণ্ডা থামছ আপ কিবা এটা খাওঁ কাৰণ তাতে ছ'ডাটো আছে ছ'ডাটো পেটৰ ভিতৰত যিখিনি এচিডিটি হৈ আছে গেছ হৈ আছে কিন্তু বহুত হাৰলৈকে কমাই দিয়ে সেইটো কাৰণত যদি খাই আছে এটা নিৰ্দিষ্ট পৰিমাণ মই আকৌ কম পৰিমাণ লিমিটেশ্যন উচিত অনুচিত নহয় লিমিটেশ্যন তাতে চুগাৰো বহুত থাকে 100 ml যদি 40 গ্ৰামছৰ চুগাৰ থাকে তেনেহ'লে বহুত সেইটো চবেই জানো ভিডিঅ' চিডিঅ' চাই থাকোঁ আমি তো সেইটো যদি লিমিটেশ্যন কৰি খাই আছে নিজৰ বেনিফিটৰ কাৰণে যে গেছটো কমাবৰ কাৰণে খাইছোঁ দেন গুড আৰু যদি এনেকুৱা খাইছে যে মই গোটেই দিন একো খোৱা নাই পানী চানী নাখাই মই এক বটল স্প্ৰাইট খাই দিওঁ সেইটো আকৌ সেই চুগাৰ প্ৰব্লেম কৰি দিব স্পাইক হৈ যাব বস্তুটো সেইটো বেয়া হৈ যাব ৰোজাৰ মাহত এইটো আমি দেখিছোঁ যে প্ৰায় মানুহৰ কি সিহঁতৰ গেছৰ প্ৰব্লেম হয় মানে গেছৰ কাৰণে ৰোজা ৰাখিব নোৱাৰে চ' টু এভইড ডেট গেছ মানে সেই এচিডিটি সেইটো কি কৰিব পাৰিব সেইটো আমাৰ নিউট্ৰিশ্যনৰ ছাইডৰ পৰা যদি কওঁ তেনেকুৱা ধৰণৰ লাইফষ্টাইল মেইনটেইন কৰিলে গেছটো আপোনাৰ নহ'ব আৰু যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম থাকিব পাৰে কিবা বেলেগ ডিজিজৰ কাৰণে গেছটো হৈ আছে কাৰোবাৰ লিভাৰৰ প্ৰব্লেম আছে সেইটো কাৰণে গেছ হৈ আছে কাৰোবাৰ পেনক্ৰিয়াছৰ প্ৰব্লেম আছে সেইটো কাৰণে গেছ হৈ আছে তো সেইটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আপুনি মেডিকেল ছাইডত যাওক ডক্টৰৰ লগত কনচাল্ট কৰি লওক যে ইফতাৰ ৰোজাৰ মাহটো আহি আছে ইফতাৰৰ টাইমত মই এনেকুৱা গেছৰ কাৰণে মই খাব নোৱাৰোঁ চেৰিৰ টাইমত মই খাব নোৱাৰোঁ তো মই কি কৰিম সেইটো আমি ছাজেশ্যন দিয়াটো ভুল হ'ব কাৰণ আমি এক্সপিৰিয়েঞ্চ হয় যিবিলাক মানুহে জিম কৰে তেওঁলোকৰ লগত আৰু নৰ্মেলি যদি আপোনাৰ গেছ হৈ আছে আপুনি অকণমান তেনেকুৱা লাইফষ্টাইলটো ঠিক কৰক বহুত কাৰণে হয় তেনেকুৱা আপুনি অইলি ফুড কমকৈ খাওক ফাষ্ট ফুড কমকৈ খাওক আপোনাৰ গেছটো এনেই কমি থাকিব আৰু এটা ৰোজাৰ মাহত আমি কি কৰোঁ বহুত মানুহ আছে স্পাইচি অইলি ফুডটো বহুত খায় পকৰা তাৰপিছত মানে য'ত যায় তেল থাকিবই আৰু চ' এইটো মানে কেনেকৈ আপুনি ক'ব বিচাৰে যে ইজ ইট নেচেচাৰী অৰ নট নেচেচাৰী বা থাকিব পাৰে নাথাকিব পাৰে বাট কিমান দূৰ এইটো বেনিফিচিয়েল হয় হেল্থৰ কাৰণে বা কিমান ডিমেৰিটছ কি আছে ইয়াৰ ফাৰ্ষ্ট অফ অল চায়েন্সে আমাক এনেকুৱা বহুত বস্তু দিছে তেল নোহোৱাকৈ আমি একে টেষ্ট বনাব পাৰোঁ ফৰ এক্সাম্পল মাইক্ৰ'ৱেভ এয়াৰ ফ্ৰায়াৰ তেনেকুৱা ধৰণৰ চিম্পল এক্সাম্পল মই যদি দিব খোজোঁ মাখনা নালাগে চিপছৰ কথা ভাবক চিপছ বা কিবা যদি আমি তেনেকুৱা খাওঁ সেইটোত আমাৰ এপ্ৰক্সিমেটলি 500 to 550 কেলৰিজ থাকে আৰু আমি 1 ml তেলত মানে 1 গ্ৰাম অকণমান 1 mlতকৈ বেছি হ'ব 1 গ্ৰাম তেলত আমাৰ 9 কেলৰিজ থাকে 9 কেলৰিজ আমি যদি 100 গ্ৰাম তেল খাওঁ তেতিয়া আমাৰ 900 কেলৰি গ'ল আৰু তাতে যদি আমি 100 গ্ৰাম পটেটো চিপছ খাওঁ 500 কেলৰি গ'ল তেতিয়া নিজে ভাবি চাওক তেলটো কিমান বেছি কেলৰি বঢ়াই আছে মানুহে ক'ব পাৰে যে মই দিনত একবাৰে ভাত খাই আছোঁ মোৰ ওজন নকমে মই দিনত একবাৰে অমুক খাই আছোঁ মাংস বনাই খাই আছোঁ জিমৰ পৰা মোক মাংস খাব গৈছে 500 গ্ৰাম দিনত মই খাই আছোঁ মোৰ ওজন কিয় নকমে আপুনি যে মাংসটো বনাইছে তাতে তেল কিমান ইউজ কৰিছে এইটো চাওক আগতে 500 গ্ৰাম মাংসত ফৰ এক্সাম্পল 1000 কেলৰি আছে তাতে যদি আপুনি কমচে কম 50 ml তেল দিছে মানে 450 কেলৰিজ আপুনি এডিশ্যনেলি এড কৰি আছে কিহৰ কাৰণে তেলে আপোনাক কেতিয়া ফ্লেভাৰ নিদিয়ে বস্তুটো দিয়ে ন' ডাউট দিয়ে কিন্তু ষ্ট্ৰাকচাৰটো ভাল কৰিবৰ কাৰণে টেক্সচাৰটো ভাল কৰিবৰ কাৰণে তেল ইউজ কৰি আছে আপুনি সেইখিনি এভইড কৰিলেও হয় এয়াৰ ফ্ৰায়াৰত বনাওক চিমিলাৰলি আপুনি যিখিনি কথা কৈছে যে ৰিচ খাই ভাল পায় স্পাইচি খাই ভাল পায় স্পাইচি ইটছেল্ফ কেলৰিজ এড নকৰে কিন্তু তাতে তেলটো দিলে কেলৰিজ এড কৰিব আৰু কেলৰি যিমান বৃদ্ধি পাব আপোনাৰ ৱেইট গেইন সিমান হৈ থাকিব আপুনি ছেইম খানা যদি মাইক্ৰ'ৱেভত তেল নোহোৱাকৈ বনাব খোজে বা এয়াৰ ফ্ৰায়াৰত বনাব খোজে ছেইম টেষ্টটো অলমষ্ট চিমিলাৰ পাব 90% আমিও তেনেকৈ খাওঁ জিমৰ মানুহবিলাকে সেই বস্তুটো আপোনাৰ বহুত সুবিধা হ'ব অভাৰঅল তেলটো ইমানেই বেয়া বস্তু যে আপোনাৰ কাৰ্ডিয়েক প্ৰব্লেম কৰি দিব হাৰ্ট এটেক হৈ যাব পাৰে আপোনাৰ মই অলপ আগতে কৈছিলোঁ LDL বেয়া কলেষ্ট্ৰল সেইটো বঢ়াই দিব আৰু এনেকুৱা কিছুমান বেয়া এফেক্ট আছে ব্ৰেইনত যিটোৰ ফলত আপোনাৰ বুঢ়া বয়সত বেয়া বেমাৰ হৈ যাব পাৰে এলজাইমাৰ্ছ হওক বা মেমৰি লছ টাইপৰ বেমাৰ সেইবিলাক তেলৰ পৰা হ'ব পাৰে নোহোৱা নহয় যদিও চাইণ্টিফিকেলি প্ৰভেন নহয় বহুতে তেনেকুৱা ফেক্টৰ পাইছে বস্তুটোত আৰু যদি কোনোবা সুধিব পাৰে যে তেলটোৰ অল্টাৰনেটিভ কি আছে অলিভ অইল বা এক্সট্ৰা ভাৰ্জিন অলিভ অইল ইউজ কৰিব পাৰে নোটাত ভাল হয় বহুত কিন্তু তাতকৈ যদি আপুনি ৱেইট লছ কৰিব খুজি আছে আপুনি ঘিউ খাওক ঘি A2 ঘি হ'লে বেছি ভাল যিটো আজিকালি ওলাইছে A2 ঘি বুলি কয় ডাইৰেক্ট যিটো গ্ৰাছ ফেড গৰুৰ পৰা হয় আৰু ঘি যদি আপুনি খাই আছে ঘিটো আপোনাৰ পৰিমাণটো তেনেকৈ মিলাই লওক যিখিনি আপোনাৰ দৰকাৰ হয় ঘিটো ভাল স্মেল দিয়ে কাৰণে মই বেছি দিলোঁ সেইটো নহয় আপুনি গোটেই দিনত যদি 5 গ্ৰাম খায় আপোনাৰ কাৰণে যথেষ্ট আৰু ঘিটো হেল্ডি হয় ফেট হিচাপে আৰু তাতে যদি বাটাৰ খায় বাটাৰটো সিমানেই আনহেল্ডি হয় কোনোবা যদি ৱেইট বঢ়াব খুজি আছে বেয়াকৈ যে মোৰ ৱেইট কিয় নাবাঢ়ে তেওঁ বাটাৰ খাওক কোনোবা যদি টেষ্টি খাই ৱেইট কমাব খুজি আছে তেওঁ ঘি খাওক আৰু একদম ভালকৈ যদি ক্ষীণাব খুজি আছে তেল এভইড কৰক যিকোনো সেইটোৱে ছাজেষ্ট কৰিম মই
চ' এয়া আছিল আমাৰ ৰমজান মাহৰ কিছু ইনফৰমেশ্যন আমি যোনটো কি খাব লাগে নালাগে বুকু মাধৱৰ্য বৰুৱা ধুনীয়াকৈ মানে এক্সপ্লেইন কৰি দিল একচুৱেলি হি ইজ এ নিউট্ৰিচনিষ্ট এক্সপাৰ্ট চ' সেইকাৰণে মই তেখেতৰ পৰাই কমেণ্টছটো লোৱাৰ কাৰণে মই ভাবিছোঁ যে তেখেতৰ পৰা কমেণ্টছ লওঁ আৰু বহুতখিনি কথা তেখেতে দাঙি ধৰিল আৰু আপোনালোকৰ সহায় হ'ব ইয়াতে ৰোজাৰ মাহত কেনেকৈ হেল্ডি কেনেকৈ ফিট থাকিব পাৰে চ' মই বুকুক ধন্যবাদ দিছোঁ মোৰ এই চেনেলৰ প্ৰথম পডকাষ্ট কৰিলোঁ উইথ বুকু চ' পডকাষ্ট উইথ বুকু ভাল লাগিল আশা কৰোঁ মই আৰু এবাৰ আহিম আৰু জিমৰ আমি ভিডিঅ' কৰিম চ' আজিৰ কাৰণে শেষ কৰিছোঁ